উঠি উঠ উহা আজি দাদাৰ বিয়া দিনানো ইমান পৰলৈকে শুই আছনে উঠি পটাপট গা পা ধুই বিয়া ঘৰলৈ যাবলৈ সাজু হোৱা দেই মই ভাত পানী বনাই আজৰি হৈ তহঁতক খুৱাই বৱাই পটাপট বিয়া ঘৰলৈ যাওঁ উঠ ৱা দেখিলনে মোৰ গাধাটো ইমান পৰলৈকে একেবাৰে ক'ব নোৱাৰাকৈ শুই আছে চাগে ঐ গুটি মই গৈ উঠাবগৈ পালে কিন্তু কথা বেয়া হ'ব দেই উঠ জল্দি তই মাতি থাকিলেও নুশুনা ভাজৰি শুই আছ নে ৰ গৈছো ৰ ৰাতিপুৱা ৰাতিপুৱা মাথাটো গৰম কৰিবলৈ আহিছ শুনিও নুশুনা ভাজৰি হাপাই শুই আছ ঐ উঠ একেবাৰে মৰা গৰু পৰাদি পৰি আছ হ'বলা গৰম পানী আনি ঢালি দিবি অ' আই এইটো নাই যে ক'লৈ বা গ'ল খালি ঢাৰি পাতিখনকে ইমান পৰ গালি দি আছিলোঁ মানে আনকালে দেখোন ইমান সোনকালে কেতিয়াও নুঠে 7টা বজালৈকে শুই থাকে একেবাৰে গালি উঠাবলগীয়া হয় আজি ইমান সোনকালে উঠি ক'লৈ গ'ল বাৰু নে শুই উঠিয়ে বাপেকৰ লগত চিধাই বিয়া ঘৰলৈ পোনাই দিলে নে কি জানো কথাটোতো কৈ থৈ যাব পাৰিলেহেঁতেন চে কি কওঁ বাৰু এতিয়া ঘৰত মানুহ বুলিবলৈ এটাও নাই এফালে দৰ্জা এখনো খোলা ধুবাং বাংকৈ যি কি নহওক বিয়া ঘৰলৈকে গৈ চাওঁ আনকালে সি ৰাতিপুৱা ক'ৰবালৈ গ'লে মোক কৈ থৈ নোযোৱাকৈ কেতিয়াওতো নাযায় মোৰ ল'ৰাটোতকৈ ঘৰটো ডাঙৰ নহয় পাই বিয়া ঘৰলৈ গৈ চাওঁ ইমান যে আৰাম ঐ এনেকুৱা এখন আমাৰ দেউতাকো আমাৰ ঘৰলৈ আনিবলৈ ক'ব লাগিব নহ'লে দাইটি বিয়াখন হৈ যোৱাৰ পিছত এইখনকে থৈ দিবলৈ ক'ব লাগিব ইমান ঘৰৰ ওচৰতে ইমান ধুনীয়া বিচনা এখন থাকোঁতে এই ঘৰ বিচনাৰ ওপৰত কোনে শুই থাকে বাৰু থেত কালিয়ে গম নাপালোঁ নহয় নহ'লে ৰাতিয়ে গুচি আহিব পাৰিলোহেঁতেন ৱা এইটোলৈ চাহ আকৌ ঐ বাৰু নামিয়া দদাই দেখিলে পিঠি বহল কৰিবহি বাঘে খোৱা সেইখনত নোহোৱে তেনেকৈ ঘৰত তোক ৰাতিপুৱা বিচাৰি গোটেই ঘৰ চলাত কৰি ফুৰিছোঁ আহিছ যদি মোক কৈ থৈ আহিব নোৱাৰা নেকি কেতিয়া আহিলে ইয়ালৈ তই এই ল'ৰাটো হৈছে মাথাটো গৰমে নে কেনে ঐ এইখন পৰা নামিয়া তাত তেনেকৈ মানুহ নোহোৱে নহয় দদাই খুৰীয়ে সেইখনত আলহী আহিলে বহিবলৈ থৈছে তাত এই মা ৰ'ব নাই কিনো চিঞৰি আছে মই জানো নহয় দাই খুৰীয়ে এতিয়া নবহে নহয় ইয়াত মই অকণমান সময় শুই লৈছোঁ আকৌ ঐ তোৰ মাথাটো বেয়া হৈছে নেকি কোনোবাই দেখা আগতে সেইখনৰ পৰা তই ভালে নামিয়া কৈছোঁ এতিয়া নামিয়া কি যে মানুহ অকণমানো শান্তি নাই দেই দাই অথনি মোক দেখিছে তথাপিও একো কোৱা নাই এতিয়া আপুনি আহে গোটেই চিঞৰ বাখৰখন লগাইছে আপুনি হয় দেউতাৰ নিচিনা একেই হৈছে মোক অকল গালি দি থাকে এনেই কাম বন নোহোৱা নিচিনা অকৰা মকৰাকৈ চিঞৰিছেহি মই জানো নহয় কিবা সেইখনত কেতিয়া বহিব লাগে কেতিয়া বহিব নালাগে গৰু তই মাৰ সমানে মোক চলাবলৈ আহিলে বল ঘৰলৈ বল পিঠি বহল কৰিম তোৰ নহ'লে তোৰ বাপেৰে জোৰ নাপায় মোক ভয় কৰি থাকে তই ইয়াত মোক বৰ মাত মাতিবলৈ আহিছ হ'ব মই বিয়াই নাখাওঁ যাওক আপোনালোকে খাব মই নাখাওঁ আইও এজনী কাম কৰিব গোটেইজনী একেবাৰে উমনি ভঙা কুকুৰাজনী গোটেই হৈ পৰিলে হয় তই ইমানকৈ চিন্তা কৰি মৰিব লাগে নে আমি গাঁৱৰ মানুহবোৰ ঘৰৰ মানুহবোৰ কেলৈ আছোঁ তোক যদি সহায় কৰিব ন আজিৰ দিনটোত তই সেই বৰকৈ চিন্তা কৰি নাথাকিবি ৰাতিলৈ আকৌ ভালকৈ থাকিব লাগিব নহয় এতিয়া যদি অৱস্থা হয় নেখাই নবৈ থাকোঁ ৰাতিলৈ দেখোন মোৰ ঘৰ কিবাই অৱস্থা হ'বতো তই এটা কাম কৰ ধুনীয়াকৈ গা পা ধুই সাজি কাচি এই আলহী হ'লে তই একেবাৰে সাজু হৈ থাক বাকীবোৰ আমি আছোঁ নহয় আমি কৰিম দে নকবি আৰু বুজিছ মই একেবাৰে আজিকালি 2টা বস্তু ঠাইত 4টা বস্তু দেখিবহে হৈছোঁ শুলেও টোপনি নধৰে ৰাতিপুৱা সোনকালে সাৰ পালোঁ নহয় কিন্তু শুবি আৰু বাহিৰত সেইখন বিয়া হুলস্থুল ভিতৰতনো শু বুলিলে শুই থাকিব পাৰি জানো উঠি আহিলোঁ আৰু এইফালে বিয়াত নিবলগীয়া হাতীটো দৌতে কালি আনি থ'লে নহয় চোতালতে বান্ধি থৈছে বাৰু হ'লেও যিখন চিঞৰ লগাই আছে কিটো শুবি আৰু একেবাৰে ভয়েহে ৰাতিটো যেন তেনে পাৰ কৰিছোঁ আৰু হয় একেবাৰে হাবিত থাকিবলগীয়া বস্তুটো ঘৰত আনি থৈছহি কেনেকৈ যে থাকিলে আৰু ৰাতিটো দেই আমাৰ ঘৰটো ওচৰতে আছে নহয় মোৰ কিবা ভয়ে লাগিছিলে আৰু নকবি আৰু বুজিছ এইডালৰ মনৰ আশা পূৰণ কৰোঁতে এই ভয় দিন কটাবলগীয়া হৈছে আজি দিনটো যেন তেনে পাৰ হৈ লওক কাইলৈ ৰাতিপুৱাই থৈ আহিবগৈ লাগিব সেই নহয় ভনী কথা এটা সুধিবলৈ আহিলোঁ গোপালে যেনিবা হাতীত যাব কিন্তু তাৰ লগত কইনা আনিবলৈ যোৱা মানুহবোৰ কিহত যাব পিছে গাড়ী বন্দবস্ত কৰা কথা আছিলে নহয় সেইবোৰ পিছে হ'লগৈনে নাই জানো পাই কি কৰি লাগে সেইটো সিহে জানিব দেই কমখন কথা নাই এইবোৰ ইফালে হাতী বন্দবস্ত কৰিব লাগে ইফালে আকৌ মানুহ যাবলৈ গাড়ী নক'ব আৰু বুজিছে মোৰ কিবা মাথাটোহে গৰম হৈছে ওচৰ ৰাস্তা হ'লেও বেলেগ কথা 2 ঘণ্টা বাদ বোলে হাতীৰ পিছে মানুহখিনি খোজকাঢ়ি গৈ পালেগে সেইভাগেও নহয় হয় বাৰু দেই কথাটো ওচৰ ৰাস্তা হ'লেও বেলেগ কথা এইফালে মানুহবোৰ কেনেকৈ যাব পাৰোঁ যদি গাড়ী চাড়ীবোৰ ভালকৈ ঠিক ঠাক কৰা নহ'ল আমিও যাম বুলি ভাবিহে আছোঁ পিছতহে দেখা যাব আৰু দেই কি হয় নাই বুলি ক'লেওতো মানুহ কমচে কম 50টা ওলাব এতিয়া গাড়ী চাড়ীবোৰ যদি ঠিকে কৰা নহ'ল তেতিয়াহ'লে যাব কেনেকৈ হয় ঠিক আছে বাৰু মই তাকে সুধি চাওঁগৈ তহঁতি নহ'ল দেই মই তাৰ ওচৰলৈকে যাওঁ যাওকচোন ভিনদেউ তাকে সোধকগৈ কিনো কৰিব লৈছে মোৰ একেবাৰে মাথাটো উতলিহে আহিছে আৰু হ'ব দে তই বৰ চিন্তা কৰি নাথাকিবি সি ঠিক ঠাক কৰিলে চাগে তোকহে কোৱা নাই তই এটা কাম কৰ গা পা ধুই বিয়ালৈ একেবাৰে সাজু হৈ থাক আৰু এতিয়া 8-9টামান বাজিলে চাগে নহয় আৰু এই শাক চাক কুটিবলৈ অহা মানুহবোৰক চাহ অকণমান দি বিয়ালৈ একেবাৰে সাজু হ'বলৈ হ'ল ময়ো ঘৰৰ পৰা আহোঁগৈ দে হয় বান্ধৱে কি কৰি আছা আমি অথনি আহি বিয়াখন কাম চাম কৰি ঘৰলৈ যাবলৈ ওলালোঁ তোমাৰ আকৌ দেখা দেখিয়ে নাই ঘৰৰ ভিতৰতে সোমাই মাইকী মানুহৰ নিচিনা কিনো কৰি থাকা এপাকো যোৱাই নাই চাগে ন
কি ওলালাহি নি? আহা আহা। কি কৰিবা হয়, ঘৰতে আছো। ৰাতিপুৱা মাক পুতে খালে, বিয়া ঘৰলৈ গ'ল, এতিয়ালৈকে দেখা দেখিয়ে নাই। মই বোলো শাক ভাত কেইটাকে বনাই আজৰি হৈ লওঁ। ৱা দাদী, এই শাক ভাত বনোৱা কামবোৰ আপোনাৰ নকৰো আৰু ন? বিয়া হ'লে চাগে এতিয়ালৈকে এপাকো যোৱা নাই, ঘৰৰ ভিতৰতে সোমাই মাইকী মানুহৰ নিচিনা আপুনি কাম কৰি আছে। সেইটো কথা নহয় তই এতিয়া বিয়া পতা নাই নহয় ডেকা ল'ৰা। পিছতহে গম পাবি বিয়া পাতিলে কি অৱস্থা হয়। এতিয়া যদি মানুহজনীক মই বেছিকৈ কাম লগাই লওঁ, সেই পিছত কিবা এটা হ'লে ডাক্তৰ হ'লে মইহে নিব লাগিব। সেইকাৰণে দুটাই সেই যিখিনি কাম হয় আধা আধা ভগাই মেলি কৰি পেলাওঁ। পিছত কাম কৰি কৰি বেমাৰী হ'লে পইচা পাতি মোৰহে খৰচ হ'ব। এইবোৰ চব অংক কৰি চাব লাগিব। বান্ধৈ, সেইকাৰণেহে কাম বনবোৰ কৰি থকা নি ইমান বেছিকৈ? বৰ বেলেগ হিচাপ নিকাচ কৰি থৈছা দেই। নক'বা ইমান দিনে ঘৰ সংসাৰ কৰি কৰি এইবোৰ অংক হিচাপ নিকাচ চব শিকি গৈছো আৰু। থিয় হৈ আছা যে, আহা বহাহি। আমি নবহো আৰু বুজিছা। একেবাৰে 10টা 11টামান বজাত একেবাৰে বিয়া ঘৰলৈ বুলি ওলাই আহিম আৰু তুমিও সোনকালে কাম বনবোৰ কৰি আজৰি হৈ ওলাই মেলি লোৱা আৰু। এই সাজু হ'মহে ৰ'বা, বহুত সময় আছে। ডেকা লোৱা, তই পিছে আমাৰ ফুল পানীকণৰ ব্যৱস্থাটো কৰি দিছনে নাই? জোপা হ'লেও যেনেকৈ হ'লেও আজি এটা ব্যৱস্থা কৰি দিবি আকৌ। ইমান ভাল দিনটো আজি উকাকৈ যাব দিব নোৱাৰি নহয়। এইজনলৈ চোৱা আকৌ, এই ঘৰৰ ভিতৰতে সোমাই সোমাই এইবোৰকে হিচাপ নিকাচ কৰি থাকে হপায়। দাদী, সেইবোৰ কথা আপুনি একেবাৰে টেনশ্যনে নল'ব। মই থাকোঁতে কোনোবা দিনা সেইবোৰ অভাৱ হ'বলৈ দিছোঁ জানো? এদিনটো যেনে তেনে ধৈৰ্য ধৰি থাকক, 7টা বজাৰ লগে লগে একেবাৰে মাল আপোনাৰ সন্মুখত খাৰ কৰি দিম। মৰা সৰুকে কওঁ ভিতৰত থকাজনীয়ে শুনিব লাগিলে একেবাৰে ফুল পানী খোৱা মুখে বা হেৰি কৰি দিব। বান্ধৱে, মানুহজনীলে তোমাৰ ভয়টো নুগুচিলে আৰু দেই। আমি হ'লে ইমান ভয় কৰি জীয়াই থকা মানুহ নহয় আৰু দেই। ভয় খোৱা কথা নহয় সেই কেছটো তেনেকুৱাই। এইবিলাক কথা শুনিব লাগিলে 10 দিনমানলৈ ভাত পানী নিদিয়া বুজিছা। নিজে বনাই নিজে খোৱাতহে কথা। মই বিয়া পাতিছো কাৰণে মই বুজি পাইছো, এতিয়া তুমি বিয়া পতা হ'লে তুমিও বুজি পালাহেঁতেন। কথা সিমানেই। হ'ব দিয়া বান্ধৱ, তেতিয়াহ'লে আমিও গৈ থাকোঁ। বৰ বেছি দেৰি নকওঁ। 10টা 11টামান বজাত লগ পাই আছো দিয়া। ডেকা ল'ৰা, বল চাই থাকিব নালাগে। সোনকালে ক'ত কেনেকৈ ব্যৱস্থাটো হয় কৰি মেলি আজৰি হৈ ল'ব লাগে। হ'ব দিয়া, গৈ থাকা তেতিয়াহ'লে। সোনকালে আহিবা, খালি বৰ বেছি দেৰি নকৰিবা। তোমাক বহুত দিনৰ মূৰত লগ পালো দেই। কেনে আছা হয়? আছোঁ আৰু দিয়া, যেন তেনে নমৰি জীয়াই। সেই নহয়, আজি বিয়াত যে দৰাই কইনাক হাতী টানিবলৈ যাব, কথাটো গম পাইছেনে নাই? হাতীত কইনা আনিবলৈ যাব নি? আমি গমেই পোৱা নাই নহয়। তুমি গমেই নোপোৱা নি? মই নাহো বুলিয়ে ভাবিছিলো জানা। এনেও গাঁৱত বিয়া খাই মই বৰ ভাল নাপাওঁ, কিন্তু হাতীত কইনা আনিবলৈ যাব বুলি কথাটো শুনিয়ে মই আহিলো আৰু। মই কিন্তু নহাকৈ নাথাকোঁ বাৰু দেই। গাঁৱত কিবা এটা হ'লে যেনেকৈ নহওক ওলাওহি আৰু। পিছে এটা কথা, আজি বিয়াখনত খানাটো বৰ এটা ঠিক নাপালোঁ, নে কি কোৱা? ইমান ধুনীয়াকৈ আয়োজন কৰিছে, বোলে হাতীতহে কইনা আনিবলৈ যাব। খানাটো তেনেকৈ অকণমান ভাল হ'ব লাগিছিলে আৰু। তাকেইতো কথাটো মই তোমাক কম বুলি ভাবিহে কোৱা নাই। ইমান আনকমনকৈ বিয়াখন পাতিছে যেতিয়া খানাটো অকণমান আনকমন কিবা এটা স্পেচিয়েল থাকিব লাগিছিলে আৰু। হ'ব বাৰু, বাদ দিয়া সেইবিলাক। হেৰি নহয়, তোমাক কথা এটা সুধো, বিয়াত কি দিলা? তুমিনো ইয়াত সেইবিলাক কথা সুধিব লাগেনে? কোনোবাই শুনিলে লাজেই পাম। মই মানে আজি ডিউটিৰ পৰা আহি পাওঁতে বহুত দেৰি হ'ল বুজিছা। আৰু বহুত দিন হ'ল শ্বপিঙলৈ যোৱাই নাই নহয়। সেইকাৰণে আগতে নি থোৱা এই কাপলেটৰ ধুনীয়া ছেট এটা আছিলে, তাকে ধুনীয়াকৈ পেকিং কৰি মেলি লৈ আহিছোঁ আৰু। ময়ো একেই। হেৰি আকৌ, হাতত পইচা পাতি থাকিলেনো কি হ'ব? বজাৰ কৰিবলৈ যাবলৈ যদি সময়ে নাপাওঁ। আমাৰ এখেতক কোনোবাই গিফ্ট দিয়া চাৰ্টৰ পিচ এটা আছিলে বুজিছা। এখেতেতো সেইবিলাক চিলাই মেলি পিন্ধি নাথাকে আৰু, সেইকাৰণে সেইটোকে লৈ আহিছোঁ আৰু, এনেই পেলাই দিয়াতকৈ। তোমাকহে কৈছোঁ আকৌ দেই, কাকো নক'বা এইবিলাক কথা। কিনো কথা কোৱাহে? কাকনো ক'বলৈ যাওঁ মই? তোমাৰ আৰু মোৰ একেই অৱস্থা বুজিছা। হ'ব দিয়া, মই কিন্তু বেছি দেৰি নকৰোঁ আৰু দেই। তুমি বহা নহ'লে, মই গৈ থাকোঁ দিয়া। গোপাল, কি চাই আছ? হাতীটো দেখি ভয় খাইছ নেকি? যা টপককৈ উঠি লওক, একো নহয়। আমিও গৈ আছো তোৰ পিছে পিছে। কি চাই আছ নকোৱা লাগে? ইমানকৈ ভেবালৈকে চাই থাকিব নালাগে। উঠ দিয়া, যা। 2 ঘণ্টা বাদ যাব লাগিব হে। আহি পাওঁতে বহুত দেৰিয়ে হ'ব। সময়ৰ আগতে সোমাবহি লাগিবহি নহয়। উঠি লগে যা। গুটি, দেউতা ক'ত আছে দেখিছিলি নেকি? গাড়ী যাবলৈ হ'ল, মই মাতিছোঁ বুলি কৈ দেগে যা। দেউতা আহিব নোৱাৰে, সেই ঘৰৰ পিছফালে বহি আছে। আহিব নোৱাৰে? কি আহিব নোৱাৰে? অথনি বন্ধু একৰ লগত লগ খাই আছিলে যে, সেইটোহে কাহিনী মানে। আজি বিয়াৰ পৰা আহি লওঁগৈ, দিম ভালকৈ মছলা। ৰাইজসকল যাওক উঠক, শুভ কামত দেৰি কৰিব নাপায়। বলক গাড়ীত উঠোগৈ ন, বলক।
গোপাল যা মনৰ আশাখন পূৰণ কৰি লগে ইমান দিনৰ পৰা মনত আশা পুহি থকা এই হাতীত উঠি কইনা আনিবলৈ যোৱা সপোনকণ পূৰণ কৰা সময় এইটো এজা আৰুতকৈ লাজ কৰিব নালাগে